নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি পঢ়িম ক্লাছ 6ৰ টম সয়াৰ নামৰ ইংৰাজীৰ তৃতীয় পাঠটো আমি আলোচনালৈ যোৱাৰ আগতে তোমালোক সকলোকে মোৰ চেনেল লেটছ লাৰ্ণ ইট অঞ্জুমালৈ আদৰণি জনাইছোঁ ওয়েলকাম ইউ অল টু লেটছ লাৰ্ণ ইট অঞ্জুমা যদি তোমালোকে চেনেলটো চাই উপকৃত হৈছোঁ বুলি ভাবা প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিবা ধন্যবাদ So today we are going to learn about Tom Sawyer. The second lesson of class 6 ইংৰাজী দ্বিতীয় পাঠ আমি আজি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ আৰু পাঠটো আলোচনা কৰাৰ আগতে মই তোমালোকক এখন পিকচাৰ এখন আছে দেখিছানে এইখন পিকচাৰ এখন চোৱাচোন এই পিকচাৰখনত কি কৈছে ন এখন কি কৈছে Here is a picture showing a chest of hidden treasure. Look at it carefully and say where it is hidden. কি বুলি কৈছে এখন পিকচাৰ হয় আৰু এই পিকচাৰখনত এটা কি আছে ধনৰ বাকচ লুকাই থোৱা আছে বুলি কৈছে ধনৰ বাকচটো তোমালোকক কিয়াৰ পৰা এই পিকচাৰখনৰ পৰা কোন ঠাইত লুকাই থোৱা আছে জেগা টুকুৰা তোমালোকক বিচাৰি উলিয়াবলৈ কৈছে লুক এট ইট কেয়াৰফুলি খুব সাৱধানেৰে চাই পেলাই এই জেগা টুকুৰাৰ পৰা তোমালোকক ধনৰ বাকচটো বিচাৰি উলিয়াবলৈ কৈছে তোমালোকে হয়তো দেখিছা এইটো হ'ল কি ধনৰ বাকচটো হয়নে তোমালোকে যদি এনেকে ক'বাত ধনৰ বাকচ দেখা তেতিয়ানো তোমালোকে কি কৰিবা সাৱধানত যদি কেনেবাকে যদি ক'বাত হসাকৈ এনেকে ধনৰ বাকচ এটা দেখা তেতিয়া তোমালোকে কি কৰিবা এতিয়া তোমালোকে কৈছে now talk with your friend and say what you will do if you find such treasure যদি তুমি হসাকৈ তেনেকৈ ধনৰ বাকচ এটা দেখা বাস্তৱত মানে তেতিয়া হলে তোমালোকে কি কৰিবা এখনটো এখন পিকচাৰ হয় কিন্তু যদি তোমালোকে বাস্তৱত দেখা তেতিয়া হলে তোমালোকে কি কৰিবা বুলি তোমালোকক ইয়াত সুধিছে ইয়াত কৈছে I will মই মানে তোমাৰ কথা কৈছে যে I will inform the police মই কি কৰিম পুলিচক জনাম আকৌ হৈছে tell my friend and go there আৰু মই মোৰ লগৰ বন্ধুসকলক কম তালৈ যাবলৈ কম য'ত ধনৰ বাকচটো আছে তালৈ যাবলৈ কম I will tell my elders আৰু মই হয়তো মই কি কৰিম মোতকৈ ডাঙৰ মানে ঘৰৰ ডাঙৰ সকলক মই জনাম I will go there and collect the treasure আকৌ কৈছে যে মই তালৈ যাম আৰু কি কৰিম তাৰ পৰা মই ধনখিনি সংগ্ৰহ কৰিম and কৈছে go for an adventure with my friend আকৌ কৈছে যে মই মোৰ কি কৰিম বন্ধুৰ লগত যাম আৰু মই দুঃসাহসিক কাম কৰিম ঠিক আছে গতিকে তোমালোকে কি গম পালা যে মানে আমি কিছুমান দুঃসাহসিক কাম কৰিবলৈ ভাল পাওঁ ধৰা কিছুমান দুঃসাহসিক কাম এনেকুৱা যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ যেতিয়া মানে বতাহ বৰষুণ দিয়ে তেতিয়া সকলো মানুহ ঘৰৰ ভিতৰত সোমাই থাকে আৰু আমি কি কৰোঁ আমৰ দিনত আমি কি কৰোঁ আম বিচাৰি পেলাই গছৰ তলে লগৰীয়া সকলৰ লগত ঘূৰি ফুৰোঁ আমাৰ হেতু সময়ত আমাৰ খুব মানে ভয় ছয় নালাগে আৰু আমি গৈ পেলাই কি কৰোঁ আমি আম ফালে বতাহ বৰষুণ দি থাকে আৰু আমি ভাবো আম বতাহ বেছিকে মাৰিছে আমখিনি বেছিকে পৰিব আমি গছৰ তলে কি কৰোঁ যাৰ ঘৰত আম আছে সেইবিলাক কৰি পেলাই ঘূৰি ফুৰোঁ এতিয়া যদি সেই দিনবোৰ আমি বিচাৰি চাওঁ তেতিয়াহ'লে এতিয়া ভাবিলে খুব ভয় লাগে আৰু আজিকালি আমি কি কৰোঁ আমাৰ ল'ৰা-ছোৱালীক বাহিৰলৈ বৰষুণ বতাহ মাৰি থাক বাহিৰলৈ ওলাই যাবলৈ কেতিয়াও নিদিওঁ কিন্তু আমি তেনেকুৱা ধৰণৰ দুঃসাহসিক কামবিলাক কৰিবলৈ বিচাৰিছিলোঁ আমাৰ ভাল লাগিছিল তেনেকুৱাবিলাক কৰি তোমালোকৰো চাগে মন যায় তেনেকুৱা ধৰণৰ দুঃসাহসিক কামবিলাক কৰিবলৈ কিন্তু কিছুমান দুঃসাহসিক কাম এনেকুৱা হয় যে তোমালোকৰ বিপদ হ'ব পাৰে গতিকে তোমালোকে তেনেকুৱা ধৰণৰ দুঃসাহসিক কামবোৰ কৰিবলৈ নিবিচাৰিবা ঠিক আছে তেতিয়াহ'লে আজি আমাৰ পাঠটো আৰম্ভ কৰোঁ ঠিক আছে ইয়াতে এডভেঞ্চাৰ বুলি যে শব্দটো কৈছে সেই এডভেঞ্চাৰ মানে কি এই এডভেঞ্চাৰটো হ'ল কি দুঃসাহসিক কাম কৰা ঠিক আছে okay next same picture I'm giving here so now let us read a story about a young boy Tom and his friend Huck let's find out what happened to them এতিয়া এই দুটা ল'ৰা চোৱা এই দুটা ল'ৰাই কাহিনী ক'ব এই দুটা ল'ৰাৰ বিষয়ে এটাৰ নাম কি টম আৰু টমৰ বন্ধু কোন হাক তেওঁলোকেতো কেনেকুৱা ধৰণৰ দুঃসাহসিক কাম কৰিছিলে আৰু কেনেধৰণেনো তেওঁলোকে সেই দুঃসাহসিক কামটো কৰি মানে তেওঁলোকৰ কি লাভ হ'ল বা কেনেধৰণে তেওঁলোকে বাচিলে তাকে ইয়াত আমাক বৰ্ণনা কৰিব তেতিয়াহ'লে আমি লেচনটো পঢ়োঁ আৰু অসমীয়া ভাঙনিখিনি শিকোঁ ঠিক আছে Tom was fond of adventure. Tom was fond of adventures. He had always dreamed of finding boxes of hidden treasure in haunted houses. So he made a plan with his friend Huck. On a Saturday evening, the two friends decided to go on a treasure hunt. কি ক'লে তেতিয়াহ'লে টমৰ কি ভাল লাগিছিল Tom was fond of adventure.
টমৰ খুব বেছি ভাল লাগিছিল যে সি কি কৰি ভাল পায় যে সি দুঃসাহসিক কামবিলাক কৰি ভাল পায় হি হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ ইন হাণ্টেড হাউচ সি কিবা সপোন দেখিছিল যে যিবিলাক মানে ভূতে বাহ লোৱা ঘৰ মানে যিবিলাক একচুৱেলি এৰা ঘৰ বুলি কয় আমি দেখিছোঁ বহুত জেগাতে যে কিছুমান ঘৰ কি হয় মানুহ নাথাকে বহুত দিন নথকাৰ পিছত কি হৈ যায় ঘৰবোৰ মানে গছ লতা গজি একদম ঘৰটো ভূত থকা ঘৰৰ নিচিনা হয় একচুৱেলি আমি ভূত দেখা নাই কিন্তু মানুহবিলাকে কয় সেই ঠাইলৈ নাযাবি সেইটোত কি আছে সেই ঘৰটোলৈ নাযাবি সেইটোত কি আছে ভূত আছে বুলি কয় ঠিক তেনেকৈ আমাৰ টমো এটা তোমালোকৰ নিচিনা সৰু ল'ৰা আৰু সি কি ভাবে যে ময়ো এনেকুৱা এটা য'ত ভূতে বাহ লোৱা ঘৰত গৈ পেলাই মই কি কৰিম মানে এনেকুৱা ধনৰ বাকচ এটা মই পাম বুলি তেওঁ সপোন দেখে সদায় তেওঁ সেইটো মানে এডভেঞ্চাৰ আৰু সি তেনেকুৱা ধৰণৰ মানে দুঃসাহসিক কামবিলাক কৰি সি ভাল পায় So he made a plan with his friend Huck আৰু সি কি কৰিলে এটা প্ল্যান বনালে যে সি এটা পৰিকল্পনা কৰিলে প্ল্যান মানে পৰিকল্পনা এটা প্ল্যান বনালে যে সি কি কৰিব তাৰ বন্ধু হাকৰ লগত যাব আৰু তেনেকুৱা ভূতে বাহ লোৱা যিবোৰ এৰা ঘৰ সেই ঘৰবিলাকত গৈ পেলাই কি বিচাৰিব ধনৰ বাকচ বিচাৰিব আৰু প্ল্যান মতেই কাম on a Saturday evening the two friends decided to go on a treasure hunt আৰু কি কৰিলে এদিন শনিবাৰৰ আবেলি পৰত তেওঁলোকে কি কৰিলে তেনেকুৱা ধনৰ বাকচ বিচাৰি দুইজন বন্ধুৱে ওলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ঠিক আছে the two boys selected a broken down house in a quiet place it was at a distance far away from the village the two boys selected a broken house in a quiet place তেওঁলোকে কি কৰিলে এটা হেৰি কৰি পেলাই ল'ৰা দুজনে এনেকুৱা এডোখৰ জেগা বিচাৰি ল'লে যিডোখৰ জেগা তেওঁলোকৰ নিজৰ ঘৰৰ পৰা অলপ দূৰত আৰু তেওঁলোকে যিখন গাঁৱত থাকে সেই গাঁওখনৰ পৰা অকণমান দূৰত হয় ইট ৱাজ এট এ ডিষ্টেঞ্চ বুলি কৈছে তেওঁলোকৰ মানে অকণমান দূৰ হয় ফাৰ এৱে ফ্ৰম দ্য ভিলেজ গাঁওখনৰ পৰা অলপ দূৰত হয় তেনেকুৱা এটা ঘৰ তেওঁলোকে বিচাৰি ল'লে I do not want to go to a haunted house. I am afraid of ghosts. Huck said to Tom. কি ক'লে তাৰপিছত কি কৈছে শুনা I do not want to go to a haunted house. I am afraid of ghosts. Huck said to Tom. তোমালোকৰ কুৱেশ্যন আছে so I am giving it underline. I do not want to go to haunted house. মই তেনেকুৱা এৰা ঘৰলৈ মানে ভূতে বাস কৰা ঘৰলৈ মই যাব নিবিচাৰোঁ মোক খুব ভয় লাগে I am afraid of ghosts. মোৰ ভূতলৈ খুব ভয় লাগে বুলি হাকে কি কৈছে টমক কৈছে তাৰপিছত কি কৈছে শুনা Come on, Huck. Ghosts do not come before midnight. আকৌ ইফালে টমে হাকক কৈছে Come on, Huck. আৰে কি ভয় কৰিছা হা আমি যাওঁ আৰু ভূতটো কেতিয়াও মানে মাজনিশাৰ আগত নাহে মিডনাইট হোৱাৰ আগত নাহে গতিকে তুমি কিয় ভূতলৈ ভয় কৰিছা ব'লা এতিয়াতো আমি ভূত অহাৰ আগতে আমি কি কৰিম আমি ঘূৰি আহিবগৈ পাৰিম সেই বুলি কৈ পেলাই সি হাকক ফুচুলাই পেলাই লৈ গৈছে We do not be there the whole night. আমিতো গোটেই ৰাতিটো তাত নাথাকোঁ আমি ৰাতি মাজনিশাহে যিহেতু ভূত ওলাই গতিকে আমি কি কৰিম ভূত অহাৰ আগতে আমি ঘৰ পামহি ব'লা আমি যাওঁ টম assured his friend টমে কি কৰিলে তাৰ ফ্ৰেণ্ডক কি কৰিলে মানে কৈছে যে তাৰ ফ্ৰেণ্ডক কৈছে যে আমি গোটেই ৰাতিটো নাথাকোঁৱেই গতিকে তুমি ইমান ভয় কৰিব নালাগে তাক মানে আশ্বস্ত কৰি পেলাই তাক লৈ গ'ল তালৈ ঠিক আছে তাৰ পাছত চোৱা Tom and Huck entered the house armed with a pickaxe and a spade. They started digging at a particular place inside the house. তেওঁলোকে কি কৰিলে টম আৰু হাকে কি কৰিলে মাটি খন্দা কুঠাৰ এখন লগত লৈ গৈছে আৰু এখন বেলচা লৈ গৈছে লৈ গৈ পেলাই ঘৰটোত সোমালেগৈ আৰু তাৰপিছত ঘৰৰ এটুকুৰা বিশেষ ঠাইত তেওঁলোকে দে ষ্টাৰ্টেড ডিগিং মানে কি মাটি খন্দা তেওঁলোকে এটুকুৰা বিশেষ ঠাই বাছি ল'লে আৰু বাছি লৈ পেলাই সেই ঠাইটুকুৰা খন্দা আৰম্ভ কৰিলে তাৰপিছত আফটাৰ ডিগিং ফৰ some time they were tired and stopped digging অলপ সময়ৰ পাছত তাহাঁতৰ কি হ'ল ভাগৰ লাগিলে আৰু মাটি খন্দা বন্ধ কৰিলে আৰু বন্ধ কৰি পেলাই তাহাঁতে কি কৰিলে মাটি খন্দা বন্ধ কৰি তাহাঁতে বহি পৰিলে তাৰ পাছতে কি হ'ল শুনা just at the moment they heard a voice outside আৰু তেনেকুৱা সময়তে তাহাঁতে কি শুনিবলৈ পালে বাহিৰত কাৰোবাৰ কোনোবাই কথা পতা তেওঁলোকে শুনিবলৈ পালে Shocked, they left their pickaxe and spade, ran up the staircase and hid themselves inside the room on the first floor. তাৰপিছত তাহাঁতে ভয় খালে মানে ভয় খাই পেলাই কি বোলে চক খাই পেলাই তাহাঁতে কি কৰিলে মাটি খন্দা মানে সেইখন কুঠাৰখন আৰু বেলচাখন তাতে পেলাই থৈ তেওঁলোকে কি কৰিলে they ran up the staircase and hid themselves inside the room on the first floor আৰু তাহাঁতে দৌৰি গৈ পেলাই দ্বিতীয় মহলাত থকা এটা কোঠাত নিজকে
লুকুৱাই ৰাখিলেগে লুকুৱাই পেলালেগে তাহাঁতে লুকাই থাকিলেগে মানে তাতকৈ থ্ৰু এ হোল ইন দ্য ফ্ল'ৰ অফ দ্য ৰুম দে চ টু মেন এণ্টাৰিং দ্য হাউচ তাৰপিছত তাহাঁতি সেই ৰুমটোৰ মজিয়াৰ ফুটাৰে তাহাঁতি দেখিলে যে তালৈ দুজন মানুহ সোমাই আহিছে ওৱান ৱাজ এ ৱেল ন'ন থিপ নেম জো আৰু তাহাঁতি মানুহ দুজনক চিনি পালে তাৰে এজন চোৰ হয় মানে সকলোৰে পৰিচিত এজন চোৰ যাৰ নামটো কি জো ঠিক আছে হি ৱাজ টল তেওঁ কেনেকুৱা ওখ হয় দ্য আদাৰ মেন ৱাজ শ্বৰ্ট এণ্ড লেম আৰু বাকী ইজন মানুহ যিজন তেওঁৰ লগত আহিছিল সেই মানুহজন কেনেকুৱা সেই মানুহজন চাপৰ আছিল আৰু খুৰা আছিল শ্বৰ্ট এণ্ড লেম শ্বৰ্ট মানে চাপৰ লেম মানে খুৰা The two men noticed the pickaxe and the spade left behind by Tom and Huck. মানুহ দুজনে কি দেখিলে মানুহজনে দেখা পালে যে সেই ঠাইখনত এখন কি আছে কুঠাৰ আৰু বেলচা দেখা পালে আৰু সিহঁতে ল'ৰা দুজনে বাছি লোৱা ঠাইখনতে খন্দা আৰম্ভ কৰিলে আৰু behind Tom and Huck they started digging at the place the boys had chosen আৰু তাহাঁতি কি আৰম্ভ কৰিলে The two men noticed the pickaxe and the spade left behind by Tom and Huck. Tom আৰু হাকে এৰি থৈ যোৱা বেলচা আৰু কুঠাৰখন তেওঁলোকে দেখা পালে আৰু যি ঠাইত সেই ল'ৰা দুজনে টম আৰু হাকে গাঁত খন্দা আৰম্ভ কৰিছিলে সেই ঠাইতে তেওঁলোকে কি কৰিলে খান্দিবলৈ আৰম্ভ কৰিলে After some time, Joe's spade struck something solid and soon he dug out a box full of gold coins. তাৰপিছত তেওঁ কি দেখিলে অলপ সময় খন্দাৰ পাছত তেওঁ মানে জয়ে দেখিলে যে বেলচাখনে কিবা এটা গোটা টান বস্তুত কি হৈছে লাগি ধৰা নিচিনা পাইছে তেওঁ তাৰপিছত কি কৰিলে তেওঁ যেতিয়া খান্দি পেলাই দেখিলে সেইটো কি হয় সোণৰ মুদ্ৰাৰে পৰিপূৰ্ণ এটা বাকচ তেওঁ দেখিবলৈ পালে ফুল অফ গোল্ড কইনছ আৰু সেই বাকচটোত কি আছিলে পুৰা সোণ আছিলে মানে সম্পূৰ্ণৰূপে সোণেৰে ভৰ্তি এটা বাকচ তেওঁ খান্দি পেলাই পালেগৈ The two men cried out in joy আৰু দুইজন মানুহে সেই সোণৰ মুদ্ৰা থকা বাকচটো দেখি একদম আনন্দত জঁপিয়াই চিঞৰি দিছে মানে তেওঁলোকে ইটছ গ্ৰেট ডিস্কভাৰী বুলি কৈছে তাৰপিছত তেওঁলোকে কি কৈছে যে এইটো বৰ ডাঙৰ আমি এটা কি কৰিলোঁ আৱিষ্কাৰ কৰিলোঁ I wonder who buried the box in this house আৰু তেওঁলোকে নিজৰ মাজতে আলোচনা কৰিছে কোনে বাৰু ইয়াত মানে এই বাকচটো লুকুৱাই থৈ গৈছে কোনোৱে বাৰু ইয়াত পুতি থৈ গ'লেহি তেওঁলোকে ভাবিছে জো said his friend জয়ে কি কৈছে তেওঁৰ ফ্ৰেণ্ডক কৈছে কোনে আনি বাৰু এই বাকচটো ইয়াত মানে পুতি থৈ গৈছেহি এই সোণৰ বা মানে মুদ্ৰা থকা বাকচটো ইয়াত পুতি থৈ গৈছেহি বুলি জয়ে কি কৰিছে তাৰ লগৰীয়া বন্ধুজনক কৈছে Forget the man who buried the box. Have you thought of the pickaxe and the spade? তাৰপিছত দুজনে আকৌ কৈছে যে তুমি পাহৰি যোৱা কোনে ধনৰ বাকচ থকা এই ধনৰ মুদ্ৰা থকা এই বাকচটো ইয়াত লুকাই থৈ গৈছে সেই কথা তুমি পাহৰি যোৱা এতিয়া তুমি ভাবা এই কুঠাৰখন আৰু এই বেলচাখন আনি পেলাইনো ইয়াত কোনে থলেহি সেইটো কথা তুমি ভাবাচোন Who left them here? কোনে আনি পেলাই ইয়াত এই দুখন এৰি থৈ গ'লেহি I think someone had come here before we arrived. Let's search the house. তাৰপিছত কি কৰিলে তাহাঁতি কৈছে যে এইখন কোনে এৰি থৈ গ'ল মই ভাবোঁ এইবোৰ আমি ইয়ালৈ অহাৰ আগতে কোনোবা ইয়ালৈ আহিছিল আহি পেলাই হয়তো এইখন এৰি থৈ গৈছে ব'লা এতিয়া আমি কি কৰোঁ আমি সেই মানুহকেইজনক লেট চাৰ্চ দ্য হাউচ আমি ঘৰটোত আমি সেই মানুহকেইজনক বিচাৰোঁ কোনে আনি এইটো তেওঁলোক হয়তো ইয়াৰ পৰা ওলাই যোৱা নাই গতিকে সন্দেহতে তেওঁলোকে ইজনে সিজনৰ লগত কথা পাতিছে যে ব'লা আমি এতিয়া কি কৰোঁ সেই মানুহ দুজনক বিচাৰোঁ The man left the pickaxe in the room. I'm sure he is now hiding on the first floor. আৰু যিজন মানুহে এই পিকেক্সখন মানে এই কুঠাৰখন এৰি থৈ গৈছে সেইজনে হয়তো কি কৰিছে ইয়াতে হয়তো লুকাই আছে মই একদম সম্পূৰ্ণৰূপে নিশ্চিত যে তেওঁ ইয়াতে কি কৰিছে এই ফাৰ্ষ্ট ফ্ল'ৰতে তেওঁ লুকাই আছে হয়তো তেওঁ দ্বিতীয় মহলাতে মানে লুকাই আছে বুলি তেওঁ কৈছে ফাৰ্ষ্ট ফ্ল'ৰ মানে দ্বিতীয় মহলা said Joe to his companion আৰু জয়ে কি said Joe to his companion জয়ে কাক ক'লে তেওঁ লগৰীয়াজনক ক'লে He started going upstairs with his companion. তাৰপিছত তেওঁ জয়ে তাৰ লগৰীয়াৰ লগত এই দ্বিতীয় কোঠা মহলালৈ যাবলৈ আৰম্ভ কৰিলে The two boys felt their blood running cold আৰু তাহাঁতি অহাৰ কথা শুনি পেলাই ল'ৰা দুজনে একদম কেনেকুৱা হৈ গৈছে এই যে আমাৰ টম আৰু হাকৰ শৰীৰৰ তেজ একদম চেঁচা পৰি যাব ধৰিলে এতিয়া যদি আহি তাহাঁতক ধৰি লয় তেতিয়াহ'লে কি হ'ব সেই কথা ভাবি দুইজন আমাৰ টম আৰু হাকৰ কি হৈছে একেবাৰে মানে একদম গাৰ তেজ চেঁচা পৰি গৈছে The two boys felt their blood running cold. তাহাঁতি ভয়তে একদম শিল হৈ গৈছে মানে Thankfully, the old stairs collapsed and Joe toppled to the ground. কিন্তু কি হ'ল ল'ৰা দুজনৰ
কৃতজ্ঞতা মানে এইটো কাৰণে তেওঁ খটখটিকিখন দেখিলে জয়ে দেখিলে যে খটখটিকিখন ইমান মানে কি নহয় মানে হেৰি নহয় মানে খুব মানে শক্তিশালী নহয় গতিকে দ্য টু বয়জ ফেল দেয়াৰ ব্লাড ৰানিং কোল্ড থেংকফুলি দ্য অল্ড ষ্টেয়াৰ্ছ কলাপছ এণ্ড জো টপল টু দ্য গ্ৰাউণ্ড আৰু খটখটি কৃতজ্ঞতাপূৰ্ণভাৱে পুৰণি খটখটিখন ভাঙি পৰিল আৰু জো হামফৰি খাই মাটিত পৰিল কাৰণ মানে খটখটিখন ভাল নাছিলে মানে সেইকাৰণে কি হ'ল যেতিয়াই মানে জয়ে ওপৰলৈ উঠিলে তেতিয়াই কি হ'ল সেই খটখটিখন ভাঙি থাকি পেলাই জো তলত পৰিলেহি দ্য বয়জ বিগেন টু ব্ৰেথ মোৰ ইজিলি আৰু তাৰপিছত যেতিয়া জো তলত পৰি যোৱা দেখিলে ল'ৰাকেইটাই কি হ'ল মানে আমাৰ টম আৰু হাকে কি কৈছে অধিক উশাহ ল'বলৈ ধৰিছে একদম জোৰে জোৰে খুব উশাহ লৈছে আৰু দ্য বয়জ বিগেন টু ব্ৰেথ মোৰ ইজিলি আৰু সিহঁত দুটাই কি কৈছে খুব ঘনে ঘনে উশাহ ল'বলৈ ধৰিছে ৰেপিং দ্য বক্স তাৰপিছত আৰু আমাৰ জো আৰু তেওঁৰ লগৰীয়াজন ওপৰলৈ গৈ ল'ৰাকেইজনক নিবিচাৰিলে আমাৰ টম আৰু হাকক নিবিচাৰিলে ঠিক আছে ৰেপিং দ্য বক্স উইথ এ ব্লেংকেট জো লিফটেড ইট অন হিজ চ'লজাৰ এণ্ড দ্য মেন লেফ্ট দ্য প্লেচ ৰেপিং দ্য বক্স উইথ এ ব্লেংকেট তাৰপিছত কি কৰিলে জো লিফটেড ইন ইট অন হিজ চ'লজাৰ এণ্ড দ্য মেন লেফ্ট দ্য প্লেচ তাৰপিছতে কি কৰিলে আমাৰ জোৱে এখন ব্লেংকেটেৰে সেই বাকচটো মেৰিয়াই ল'লে আৰু তাৰ মানে কান্ধত লৈ পেলাই তেওঁ কি কৰিলে বাকচটো লৈ পেলাই লগৰীয়াজনৰ লগত সেই ঠাইৰ পৰা ওলাই গ'ল অন চিং দ্য টু মেন লিভিং দ্য হাউচ টম এণ্ড হাক ৰেন ডাউন ষ্টেয়াৰ্ছ মানুহ দুজন যেতিয়া গুচি যোৱা গম পাই পেলাই আমাৰ হাক আৰু টম কি কৰিলে ভিতৰৰ পৰা ওপৰৰ পৰা তললৈ নামি আহিলে তাৰপিছত কি কৈছে শুনা থেংক গড দুইজনে আমাৰ টম আৰু হাকে এবাৰ কথা পাতিছে উই হেড এ নেৰো এস্কেপ হাক ছেড টু টম আমাৰ হাকে কৈছে টমক থেংক গড ভগৱানক ধন্যবাদ দেই উই হেড এ নেৰো এস্কেপ আমি যেনে তেনেহে বাচিছোঁ আজি এনেকৈ দুজনে কৈছে আৰু ইজনে সিজনৰ লগত কথা পাতিছে চি আই ট'ল্ড ইউ ট্ৰেজাৰ আৰ ইনডিড বাৰিড ইন হাণ্টেড হাউচ ছেড টম তাৰপিছতে আকৌ টমে তাৰ হাকৰ কথাত মানে গুৰুত্ব দিয়া নাই টমে কৈছে দেখিছা নহয় মই তোমাক কৈছিলোঁ নহয় এনেকুৱা ধৰণৰ ভূতে পোৱা ঘৰ মানে এৰা ঘৰত কি থাকে ধন সোণ থাকে বুলি মই তোমাক কৈছিলোঁ নহয় বাট হুৱেৰ ইজ দ্য ট্ৰেজাৰ টম উই কেম লুকিং ফৰ ইট এণ্ড মিছড ইট তাৰপিছত বাট হুৱেৰ ইজ দ্য ট্ৰেজাৰ টম we came looking for it and missed it. They dug the place with the help of our tools and took away the gold coins. Grumbled Huck. তাৰপিছত হাকে আকৌ তাক কৈছে ঠিক আছে তুমি কৈছিলা সঁচা আমি বিচাৰিও আহিলোঁ কিন্তু আমিতো সেয়া ধন সোণ নাপালোঁ আমিয়ে খান্দিবলৈ আৰম্ভ কৰিলোঁ আমাৰ তোলেৰে আমি যিখিনি মানে কোঠা আৰু হেৰি লৈ আহিছিলোঁ আমি কোঠা আৰু মানে বেলচা লৈ আহিছিলোঁ সেই বেলচাৰে সৈতে বেলেগে খান্দি পেলাই এই ধনখিনি লৈ গ'ল আমিতো মিছ কৰিলোঁ আমিতো নাপালোঁ ধনখিনি কিন্তু আমাৰ সঁজুলিখিনি ব্যৱহাৰ কৰিয়ে তেওঁলোকে কি কৰিলে ধন সোণখিনি খান্দি পেলাই লৈ গুচি গ'ল তাৰপিছত কি হ'ল চোৱা গ্ৰাম্বল হাকে কাক কৈছে টমক কৈছে ডোণ্ট ৱৰি হাক ছেড টম আৰু টমে কৈছে তুমি ভয় নকৰিবা তুমি বেজাৰো নকৰিবা লেট গো এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ ইন চাম আদাৰ হাণ্টেড প্লেচ ব'লা আমি আকৌ যাওঁ আৰু এনেকুৱা এৰা ঘৰ বিচাৰি পেলাই আমি ভূত থকা ঘৰ বিচাৰি আমি কি কৰোঁ আকৌ ধন সোণ বিচাৰি পেলাই আমি আকৌ যাম বোলা তেনেকৈ বুলি কি কৰিছে তাৰ বন্ধুক টমে হাকক মানে পতিয়ন নিয়াইছে কিন্তু এনেধৰণে আমি ধন সোণ বিচাৰি যোৱাটো একচুৱেলি আমাৰ কাৰণে জানো যুক্তিকৰ কথা তোমালোকে বাৰু পাঠটো পঢ়াৰ পিছত কি গম পালা এইটো জানো যুক্তিকৰ কথা হয় যদি আমি এনেকৈ ধন বিচাৰি যাওঁ কেনেবাকৈ যদি আমি তেনেকুৱা ধৰণৰ কোনোবা ডকাইত চকাইতৰ কবলত বা বেয়া মানুহৰ কবলত পৰোঁ আমাৰ কি অৱস্থা হ'ব পাৰে বাৰু তোমালোকে ভাবাচোন যদি তোমালোকে এনেকুৱা কিবা পোৱাও তেতিয়াও কি কৰিবা তোমালোকৰ ঘৰৰ ডাঙৰক জনাবা নহ'লে বা তোমালোকে পুলিচক খবৰ দিবা এনেধৰণে ধন সোণ বিচাৰি গৈ নিজৰ বিপদ তোমালোকে চপাই নানিবা কিন্তু এইটো সেই ষ্টৰিটোৰ দ্বাৰা একচুৱেলি সেইটোৱে বুজোৱা হৈছে তাৰ উপৰিও ইংৰাজীৰ হেৰিয়ৰ ফালৰ পৰা চালে ইংৰাজীৰ মানে শিকোৱাৰ ফালৰ পৰা চালে আমি ইয়াত কি কি শিকিম সেই কথা আমি পিছত আলোচনা কৰিম কেনেধৰণেনো কথা পাতিছে ইজনে সিজনৰ লগত সেনেধৰণৰ হেৰিবিলাক আমি ইয়াত চাব পাৰিম আৰু ইয়াতে এটা বস্তু শিকাইছে সেইটো হ'ল এই যে শ্বৰ্ট ফৰ্মত আমি কেনেকৈ লিখিম এতিয়া ডু নট এইটো শ্বৰ্ট ফৰ্মত শিকাইছে ঠিক আছে তাৰপিছত আৰু তেনেকুৱা ধৰণৰ বহুতখিনি হেৰি আছে ইয়াত শিকিবলগীয়া সেইখিনি আমাক শিকাইছে আৰু তাৰ উপৰি আমাক মৰেলটো এইটোৱে দিছে যে তোমালোকে এনেকুৱা ধৰণৰ ধন সোণ বিচাৰি কেতিয়াও মানে নিজৰ কাৰণে বিপদ চপাই নল'বা টমৰ কথা শুনি হাক গ'ল যদি এনেধৰণে আমি গুচি যাওঁ বা কাকো নজনোৱাকৈ আমি যদি এনেকুৱা ধৰণৰ এডভেঞ্চাৰ দুঃসাহসিক কামবিলাক কৰিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব পাৰে আমাৰ বিপদ ঘটিব পাৰে গতিকে লেচনটো পঢ়ি তোমালোকে হয়তো ভাল পালা
পঢ়িবা শুনিবা আৰু কিতাপখন মেলি লৈ পেলাই পঢ়িবলৈ যত্ন কৰিবা ঠিক আছে মই একবাৰ লেসনটো একবাৰ ইংৰাজী ৰিডিংটো দি দিম তেতিয়া তোমালোকৰ সুবিধা হয় মূল ভাৱটো হয়তো তোমালোকে বুজি পাইছা এতিয়া শুনা লেসনটো মই মাত্ৰ ৰিডিং দিম শুনিবা তোমালোকে শুনি শুনি পঢ়িবলৈ সুবিধা হ'ব ঠিক আছে Tom was fond of adventures. He had always dreamed of finding boxes of hidden treasure in haunted houses. So he made a plan with his friend, Huck. On a Saturday evening, the two friends decided to go on a treasure hunt. The two boys selected a broken-down house in a quiet place. It was at a distance, far away from the village. I do not want to go to a haunted house. I am afraid of ghosts, Huck said to Tom. Come on, Huck. Ghosts do not come before midnight. We will not be there the whole night, Tom assured his friend. Tom and Huck entered the house armed with a pickaxe and a spade. They started digging at a particular place inside the house. After digging for some time, they were tired and stopped digging. Just at the moment, they heard a voice outside. Shocked, they left their pickaxe and spade, ran up the staircase, and hid themselves inside a room on the first floor. Through a hole in the floor of the room, they saw two men entering the house. One was a well-known thief named Joe. He was tall. The other man was short and lame. The two men noticed the pickaxe and the spade left behind by Tom and Huck, and they started digging at the place the boys had chosen. After some time, Joe's spade struck something solid. Soon he dug out a box full of gold coins. The two men cried out in joy. It's a great discovery. I wonder who buried the box in this house, Joe said to his friend. Forget the man who buried the box. Have you thought of the pickaxe and the spade? Who left them here? I think someone had come here before we arrived. Let us search the house. The man left the pickaxe in the room. I am sure he is now hiding on the first floor, said Joe to his companion. He started going upstairs with his companion. The two boys felt their blood running cold. Thankfully, the old stairs collapsed and Joe toppled to the ground. The boys began to breathe more easily. Wrapping the box with a blanket, Joe lifted it on his shoulder and the men left the place. On seeing the two men leaving the house, Tom and Huck ran downstairs. Thank God we had a narrow escape, Huck said to Tom. See, I told you, treasure are indeed buried in haunted house, said Tom. But where is treasure, Tom? We came looking for it and missed it. They dug the place with the help of our tools and took away the gold coins, grumbled Huck. Don't worry, Huck, said Tom. Let us go and search for hidden treasure in some other haunted place. So, তোমালোকে লেসনটো পঢ়িব পাৰিবা মূল ভাৱটো বুজি পালা গতিকে পঢ়িবা আৰু আজিলৈ সামৰিছোঁ ধন্যবাদ যদি ভাবিছা মোৰ চেনেলটো চাই ভাল পাইছা প্লিজ ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ৱাচিং